নমস্কাৰ ৰাইজ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ৰাইজ, যিহেতু ভোগালী বিহুৰ বতৰ আৰু আজি উৰুকা, গতিকে ৰাতিপুৱাতে পাপা আৰু মই ওলালোঁ বজাৰলৈ বুলি। আৰু বজাৰত গৈ দেখোঁ চাৰিওফালে মাছ আৰু মাছৰ লগতে মানুহৰো ভিৰ। গতিকে আমিও চাৰিওফালে মাছ চাই চাই আহিলোঁ এই খুৰাজনৰ ওচৰত। খুৰাজন আছিল চিনাকি আৰু পাপাই মই এটা ৰৌ মাছ পচন্দ কৰিলোঁ। মাছটো প্ৰায় 5 কেজি ওজনৰে আছিল আৰু খুৰাজনো চিনাকিৰ বাবে ভালদৰে চাফ চিকুণকৈ মাছবোৰ ধুনীয়া জোখত পিচ পিচ কৰি কাটি দিলে। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ এনেধৰণৰ এটা চেনেল খুলিম বুলি, সেইবাবে আজি বিহুৰ দিনটোৰ পৰাই আৰম্ভ কৰিলোঁ। আৰু ঘৰলৈ আহি মেজি এটা বনাবলৈ মন গ'ল আৰু সেয়েহে হাতত এনেদৰে দা আৰু হেকচু লৈ ওলালোঁ। লগত ভাগিনজনীও ওলাল। বিহুৰ বতৰত তাই এনে উখল মাখল লাগিয়ে আছিল। তাতে যেতিয়া গম পালে যে মেজি এটা বনাম, তাইও ফূৰ্তিত পৰা ক'ব নোৱাৰা হৈ গ'ল। আৰু এনেদৰে দুয়োটা ওলালোঁ বাঁহ কাটিবলৈ। আৰু ভাবিলোঁ মেজিটো ইমান ডাঙৰকৈ নবনাওঁ, সেয়েহে সৰুকৈ বনাবলৈ মন কৰি বাঁহ দুডালমান কাটিবলৈ গ'লোঁ। আৰু এইফালে বাঁহকেইডাল কাটি ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু চাফা কৰি লৈ পেলাই তাৰ যিবিলাক জেং আছিল, জেংবিলাক কাটি ওচৰতে থৈ দিলোঁ। ওচৰতে থৈ এইফালে আহিলোঁ ঘৰলৈ বুলি, কাৰণ বতৰটো ইমান এটা ভাল নাছিল। সেয়ে ভাবিলোঁ কামখিনি সোনকালে কৰি লওঁ। আৰু মেজিৰ খুঁটাটো পুতিবলৈ চিপৰাংখনেৰে সৰুকৈ গাঁত এটা খান্দি ল'লোঁ আৰু মাটিবোৰ ধুনীয়াকৈ উলিয়াই বাঁহবোৰ পুতি দিলোঁ। আৰু তাৰপাছত চাওকচোন, এইদৰে আমি মেজিটো বনাবলৈ বাঁহবোৰ সকলো ফালে দি দিলোঁ। আৰু অকলে কৰি থকাৰ বাবে পাপায়ো আহি অলপ সহায় কৰি দিলে। আৰু পাপাই মই দুয়োজনে মিলি এনেদৰে কামিবোৰ ফালি ল'লোঁ। আৰু আনফালে পথাৰলৈ বা আৰু মা গ'ল নৰা কাটিবলৈ, কাৰণ মেজিটো কাইলৈ জ্বলাই দিম, সেইবাবে আমিও সোনকালে কৰিলোঁ। আৰু আমি কাম কৰি থকাৰ মাজত তাইও মোবাইলটো লৈ ভিডিঅ' ৰেকৰ্ডিং কৰি আছিল। আৰু এইদৰে আমি কাম কৰি আছোঁ আৰু তাইও মোবাইলটো লৈ পূৰা ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে। আৰু পাপাৰ ওচৰলৈ আহি হাই বুলি ক'ব দিলে আৰু পাপায়ো হাই বুলি ক'লে। যিহেতু এইটো মোৰ প্ৰথম ভিডিঅ', আশা কৰোঁ সকলোৱে মৰম দিব আৰু ছাপোৰ্ট কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।